6 মাৰ্চত মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব? বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা পোৱা গৈছে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। 2025 চনৰ 6 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগিব জানি লওক। ৰাশিফল 6 মাৰ্চ 2025। 6 মাৰ্চ বৃহস্পতিবাৰ। ৰাশিফল গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। বৃহস্পতিবাৰে বিষ্ণুক পূজা কৰাৰ পৰম্পৰা আছে। বাৰ্মিক বিশ্বাস অনুসৰি শ্ৰী হৰি বিষ্ণুক পূজা কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। জ্যোতিষৰ হিচাপ অনুসৰি 6 মাৰ্চৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে অতি শুভ দিন হ'বলৈ গৈ আছে। আনহাতে কিছুমান ৰাশিৰ লোকে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 6 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনে সাৱধান হ'ব লাগিব জানো আহক। মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো দৈনন্দিন দায়িত্বত অলপ ব্যস্ত অনুভৱ হ'ব পাৰে। নিজৰ পচন্দৰ শাৰীৰিক কাৰ্যকলাপত লিপ্ত হৈ দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। দৌৰা হওক বা নতুন যোগাসনৰ ভংগীমা চেষ্টা কৰাই হওক। বৃষ ৰাশি। আজি সম্পৰ্কৰ সৈতে জড়িত প্ৰতিটো বিষয় চিন্তাশীলভাৱে সিদ্ধান্ত লওক। কোনো আৰ্থিক সমস্যাই আজি আপোনাৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব নোৱাৰে। একে সময়তে আজি ধন সম্পত্তি আৰু স্বাস্থ্য দুয়োটা ভাল হ'ব। মিথুন ৰাশি। আজি ৰাশিফলত সুখী ৰোমান্টিক সম্পৰ্কৰ লগতে পেছাদাৰী সফলতাৰ ভৱিষ্যতবাণী কৰা হৈছে। স্মাৰ্ট আৰু নিৰাপদ আৰ্থিক বিনিয়োগ কৰক, যিয়ে আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব। কৰ্কট ৰাশি। আজি আপোনাৰ প্ৰেম জীৱন ভাল আৰু প্ৰেমৰ সুখৰ মুহূৰ্তই জীৱনটো সুখী কৰি তুলিব। কোনো আৰ্থিক প্ৰত্যাহ্বানে আপোনাৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব নোৱাৰিব। টকা আৰু স্বাস্থ্য দুয়োটাৰে যত্ন লওক। সিংহ ৰাশি। আজি আপুনি আপোনাৰ প্ৰেম জীৱনত সুখী হ'বলৈ আপোনাৰ সংগীৰ সমৰ্থন পাব। আপুনি পেছাদাৰী সফলতা লাভ কৰিব। স্মাৰ্ট বিনিয়োগৰ পৰিকল্পনা কৰক, কাৰণ আপোনাৰ আৰ্থিক স্বাস্থ্য ভাল হৈ থাকিব। বিশেষজ্ঞৰ পৰামৰ্শ লওক। কন্যা ৰাশি। আজি জিভা নিয়ন্ত্ৰণ কৰক। টকা আহিব, মাথো সুৰক্ষিত ৰাখক। এতিয়াই বিনিয়োগ নকৰিব। স্বাস্থ্য আৰু ব্যৱসায় ভাল হ'বলৈ গৈ আছে। একে সময়তে ল'ৰা ছোৱালীৰ পৰাও বহুত মৰম আৰু সহায় লাভ কৰিব। তুলা ৰাশি। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কই আপোনাৰ জীৱনলৈ পোহৰ আনিব। অফিচত সৰু সৰু প্ৰত্যাহ্বান আহিব, কিন্তু সহজে সমাধান কৰিব। স্মাৰ্ট আৰ্থিক সিদ্ধান্ত লওক আৰু সুস্বাস্থ্য উপভোগ কৰক। বৃশ্চিক ৰাশি। আজি বস্তুগত আৰাম বাঢ়িছে, কিন্তু অলপ বিবাদেও আপোনাক আমনি কৰিব পাৰে। আপুনি যিয়েই ডিজাইন কৰিছে বা ভাবিছে, আপোনাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ইয়াক কাৰ্যকৰী কৰক, ই উপকাৰী হ'ব। ধনু ৰাশি। আজি আপোনাৰ প্ৰেম জীৱন মহান হ'ব আৰু কোনো ডাঙৰ সমস্যা নহ'ব। কেৰিয়াৰ বৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰতিটো পেছাদাৰী প্ৰত্যাহ্বানৰ সমাধান বিচাৰি উলিয়াওক। নতুন পৰিৱৰ্তন হ'ব পাৰে। মকৰ ৰাশি। আজি ৰাজনৈতিক লাভালাভ পাব পাৰে। মকৰ ৰাশিৰ লোকে আজি পিতৃৰ সমৰ্থন পাব। আপুনি হয়তো ব্যৱসায়িক সফলতা লাভ কৰিব। কিছুমান বিষয়াৰ আশীৰ্বাদো লাভ কৰিব। কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে। কুম্ভ ৰাশি। আজি জুৱা, বাজি, লটাৰী আদি কামত কোনো ধৰণৰ ধন বিনিয়োগ নকৰিব। আৰ্থিক লোকচানৰ লক্ষণ দেখা যায়। একাংশ লোকে ভাল খবৰো লাভ কৰিব। ভ্ৰমণৰ সুবিধা আছে। মীন ৰাশি। মীন ৰাশিৰ লোকে আজিকালি এই জ্ঞান লাভ কৰিছে যে তেওঁলোকে যিকোনো পৰিস্থিতি অতি ভালদৰে চম্ভালি আছে। ইয়াক জীয়াই থকাৰ কলা বুলি কোৱা হয়। ভাল অৱস্থাত থাকিব লাগে। প্ৰেমৰ সন্তানৰ পৰিস্থিতি স্বাভাৱিক হৈয়ে থাকে। বৰ ভাল নহয়, বেয়াও নহয়।